UPSC এই যিসকলে নেকি এপ্লাই কৰিছে বা এক্সাম দিব UPSCৰ তেওঁলোকৰ বাবে আনএকাডেমীৰ ফালৰ পৰা বহুত ভাল খবৰ আহিছে তেওঁলোকে ফ্ৰীতে এক্সাম এটা দিব পাৰে আৰু বিভিন্ন ধৰণৰ ৰিৱাৰ্ডছ কিছুমান জিকিব পাৰে ফ্ৰী কুৱেশ্যন প্ৰেক্টিচ থাকিব লগতে আনএকাডেমীৰ ফালৰ পৰা গোটেইবিলাক ফ্ৰীতে দেখুৱাব আৰু আপোনালোকৰ ব্ৰাঞ্চ যিকোনো হ'ব পাৰে মেকানিকেল বা চিভিল যিকোনো ব্ৰাঞ্চৰ পৰা আপোনালোকে এক্সামটো দিব পাৰে ফ্ৰীতে এনৰলমেণ্ট কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত সকলোবিলাক লিংক আছে আৰু যিটো নেকি এইটো যিটো এক্সাম সেইটো অহা 7 ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব আপোনালোকে ফ্ৰীতে এনৰলমেণ্ট কৰি এই যিটো নেকি UPSC এৰ বাবে যিসকলে নেকি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই এক্সামটো ফ্ৰীতে দিব পাৰে এই এক্সামটো কণ্ডাক্ট কৰা হৈছে আনএকাডেমীৰ ফালৰ পৰা সম্পূৰ্ণৰূপে বিনামূলীয়া আপোনালোকে এক্সামটো যদি পাছ কৰে তেতিয়া সম্পূৰ্ণৰূপে ফ্ৰী দিব পাৰিব ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ৰিৱাৰ্ডছ কিছুমান পাব য'ত আপোনালোকৰ উইনিং প্ৰাইজ আছে আপোনালোকে ভালদৰে যদি চাব এই এক্সামটো দিলে আপোনালোকৰ এক্সামৰ বাবেও সুবিধা হ'ব আহি থকা UPSC এৰ বাবে লগতে ইয়াৰ উপৰিও আপোনালোকে ফ্ৰীতে বিভিন্ন ধৰণৰ ৰিৱাৰ্ডছ পাব ইয়াৰ উপৰিও আপোনালোকে বিভিন্ন ধৰণৰ নলেজ এই যিটো আনএকাডেমীয়ে প্ৰভাইড কৰিছে আপোনালোকে সম্পূৰ্ণৰূপে লাভৱান হ'ব পাৰিব গতিকে আপোনালোকে এই যিটো সুবিধা সম্পূৰ্ণৰূপে গ্ৰহণ কৰক তো এতিয়া আমি ডাইৰেক্টলি ভিডিঅ'টোলৈ আহিছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত SBI ফালৰ পৰা অহা যিটো নেকি এপ্ৰেণ্টিছৰ পষ্ট আছিল 8500 তাত এপ্লাই কেনেকৈ কৰিব তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ প্ৰথমে ডেছক্ৰিপশ্যন বক্সৰ লিংকটোত ক্লিক কৰিব তেতিয়া মোৰ যিটো নেকি অফিচিয়েল ৱেবছাইট তাতে ভিজিট কৰিব পাৰিব ইয়াত আপোনালোকে চাই ল'ব কি এপ্লিকেশ্যন ফিজ আছে লগতে ইম্পৰ্টেণ্ট ডেটছসমূহ তো এপ্লাই কৰিবৰ বাবে তলত স্ক্ৰল ডাউন কৰিব অনলাইন এপ্লাই লিংক আছে ৰেজিষ্ট্ৰেশ্যন আৰু লগইন দুটা অপশ্যন আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব যিটো ফাৰ্ষ্ট টাইম হয় ক্লিক কৰাৰ লগে লগে SBI অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰিব তো এপ্লাই কৰিবৰ বাবে আপোনালোকে ইনফৰমেশ্যনখিনি চাই ল'ব কি আছে তো ওপৰত আছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এটা পেজ এটা ওপেন হ'ব য'ত আপোনালোকৰ টোটেল 5টা পইণ্ট আছে এই 5টা ষ্টেপ আপোনালোকে যদি সম্পূৰ্ণ কৰে তেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফিল আপ হৈ যাব তো প্ৰথমে বেছিক ইনফৰমেশ্যনখিনি ফিল আপ কৰিব লাগিব য'ত আছে ফাৰ্ষ্ট নেম অৰ্থাৎ নিজৰ নামটো ফাৰ্ষ্ট নেমটো প্ৰথমটো টাইপ কৰিব সম্পূৰ্ণৰূপে কেপিটেলত তাৰপিছত কনফাৰ্মেশ্যন কৰিব লাগিব মিডল নেম থাকিলে দিব তাৰপিছত আছে লাষ্ট নেম অৰ্থাৎ উপাধিটো এইটো কনফাৰ্মেশ্যন কৰিব লাগিব তো দুবাৰ টাইপ কৰা হোৱাৰ পাছত আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব 10 ডিজিট মোবাইল নাম্বাৰ এইটো ভেলিড প্ৰভাইড কৰিব তো কনফাৰ্মেশ্যনৰ বাবে আকৌ সেই মোবাইল নাম্বাৰটোৱে বহাব অল্টাৰনেটিভ নাম্বাৰ যদি আছে বহাব নাথাকিলে বাৰু কোনো প্ৰব্লেম নাই তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত এটা ইমেইল এড্ৰেছ দিব দিছে গতিকে আপোনালোকে ভেলিড এটা ইমেইল এড্ৰেছ প্ৰভাইড কৰিব ইয়াতে প্ৰথমে ইমেইল এড্ৰেছটো লিখিব তাৰ পাছত এড্ৰেছ দিব নালাগে প্ৰথমবাৰ টাইপ কৰোঁতে এড্ৰেছ দিব নালাগে অট'মেটিকলি আছে বাৰু তাৰপিছত ডমেইন নেমটো আপোনালোকে সিলেক্ট কৰিব লাগিব অৰ্থাৎ @gmail.com যিটো থাকে মেক্সিমাম হয় তো ইয়াত আপোনালোকে gmail.com যিটো আছে সিলেক্ট কৰিব তলত আছে কনফাৰ্ম ইমেইল সেম ইমেইল এড্ৰেছটো আপোনালোকে সম্পূৰ্ণ ফুলকৈ লিখি দিব কি ইমেইল এড্ৰেছ হয় আপোনাৰ ইয়াত @gmail.com টো বহাই দিব যি ডমেইন নেম হয় তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব এটা কেপচা দিয়া আছে য'ত আপোনালোকে GRWKF বুলি আছে মোৰ তাত তো আপোনাৰ হয়তো বেলেগ হ'ব পাৰে যদি চিনি নাপায় তেতিয়া ৰিফ্ৰেছ বুটাম এটা আছে আপুনি ক্লিক কৰিব আৰু সকলোবিলাক ঠিক হোৱাৰ পিছত সেভ এণ্ড নেক্সটনত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব ওকে বটনত ক্লিক কৰাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ আৰু এটা সিগনেচাৰ তো আপোনালোকে কি এনেকুৱা ধৰণৰ সাইজ হ'ব গাইডলাইনছটো চাই ল'ব আৰু যদি ডকুমেণ্টছৰ সাইজটো মোবাইলতে মিলাব বিচাৰে আপোনালোকে ডেছক্ৰিপশ্যনৰ ওচৰত ভিডিঅ' লিংক আছে চাই ল'ব কেনেকৈ মিলাব একদম সহজ উপায় হয় তো প্ৰথমে মই ফটোগ্ৰাফটো আৰু যিটো নেকি ডিজিটেল সিগনেচাৰ স্কেন কৰা সেইটো প্ৰথমে আপলোড কৰি লৈছোঁ একদম সিম্পল হয় আপোনালোকে জাষ্ট যিটো নেকি ফটোৰ যিটো নেকি MB এইটো মিলালে হৈ গ'ল এটা আপলোড হোৱাৰ পাছত ফটোৰ সিগনেচাৰ তলত নেক্সট বটম এটা আছে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে নেক্সট ষ্টেপলৈ অট'মেটিকলি গুচি যাব তো নেক্সট ষ্টেপটো হৈছে ডিটেইলছ তো আমি ডিটেইলছ কিছুমান ফিল আপ কৰিব লাগিব প্ৰথমে ষ্টেটটো চুজ কৰিব লাগিব আসাম হ'ব তাৰপিছত লেংগুৱেজ অফিচিয়েল লেংগুৱেজ কি হয় আপোনালোকে সিলেক্ট কৰিব ইয়াত অপশ্যনটোত আছে আপোনালোকে জাষ্ট ইয়েছ বুলি ক্লিক কৰিব লাগিব তো মই জাষ্ট নো বুলি ক্লিক কৰিলোঁ তাৰপিছত ক্লাছ 10ত আপোনালোকে অফিচিয়েল লেংগুৱেজ কি আছিল সিলেক্ট কৰিব তো ইয়াত ইয়েছ অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো তিনিটা ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ খুজিছে তো প্ৰথমে নিজৰ ডিষ্ট্ৰিক্টটো দিব বাকি দুটা ওচৰতে থকা ডিষ্ট্ৰিক্টকেইখনৰ নামটো চুজ কৰি ইয়াত লিষ্টত পায়ে যাব অট'মেটিকলি অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্টৰ নামে পাব ইয়াত তো আপোনালোকে তিনিটা ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিব দিছে গতিকে এটা এটাকৈ চুজ কৰিব তো গোটেইকেইটা হোৱাৰ পিছত কেটেগৰীটো চুজ কৰিব লাগিব জেনেৰেল EWS OBC SC ST বাহিৰে বাকীখিনি 300 টকা পে'মেণ্ট কৰিব লাগিব তলত আছে সাবকাষ্ট আপোনালোকৰ সাবকাষ্টটো এইটো কি হয় গম পায় OBC সকলৰ বাবে কোৰ্চ হয় বা SC বাবে কি হয় বা ST বাবে কি হয় চুজ কৰিব তাৰ পাছত আছে তলত আৰু পাৰ্মানেণ্ট ডিসেবিলিটি তো পাৰ্চনেল ডিসেবিলিটি হয় যদি সুধিছে তো ইয়াত ইয়েছ কৰিব যদি পাৰ্চনেল ডিসেবিলিটি হয় তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াতে কেইটামান পইণ্ট আছে আপোনালোকে ভালদৰে চাই ল'ব ইয়াত বাৰু ক্লিক কৰিব নালাগে অট'মেটিকলি কোনো ধৰণৰ ক্লিক অপশ্যন নাই তাতে
তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব মাইনৰিটি কেটেগৰীৰ পৰা বিলং কৰে নেকি সুধিছে ৰিলিজনটো চুজ কৰিব প্ৰথমতে মাইনৰিটি কেণ্ডিডেট হয় নেকি সুধিছে ইয়াত নো বটনত ক্লিক কৰি দিছোঁ মই তাৰপিছত তলত আছে ষ্টেট ইয়াত আকৌ ষ্টেটটো চুজ কৰিব লাগিব আসাম বুলি চুজ কৰিছোঁ এক্সাম চেণ্টাৰটো চুজ কৰিব আপোনালোকে কোনটো এক্সামত আপোনালোকে চেণ্টাৰ হিচাপে চুজ কৰিব বিচাৰে কৰি দিব তাৰপিছত আপোনালোকৰ নিজৰ যিখিনি ডেট অফ বাৰ্থ প্ৰথমে ডেটটো চুজ কৰিব লাগিব ডেট অফ বাৰ্থৰ তাৰ তলত আছে মান্থ ইয়াত মান্থটো চুজ কৰিব জন্মৰ যিখিনি মাহ আৰু ইয়াৰটো চুজ কৰিব লাগিব ইয়াত তলত আছে জেণ্ডাৰ ইয়াত মেল ফিমেল আদাৰ্ছ কি হয় আপোনালোকে চুজ কৰিব তো এফালৰ পৰা দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব মেৰিটেল ষ্টেটাছ খুজিছে তো আনমেৰিড দি দিব যদি মেৰিড হয় মেৰিড দিব ফাদাৰ নেম আৰু মাদাৰ নেম খুজিছে তো প্ৰথমে আপোনালোকে ফাদাৰৰ ফাৰ্ষ্ট নেমটো ফিল আপ কৰিব আৰু ফাদাৰৰ যদি মিডল নেম আছে দিব নাথাকিলে বাৰু কোনো ধৰণৰ প্ৰব্লেম নাই দিব নালাগে তাৰ তলত আছে লাষ্ট নেম উপাধিটো তাৰপিছত মাদাৰ নেম আছে ফাৰ্ষ্ট নেম তো মাদাৰ ফাৰ্ষ্ট নেমটো দিব তলত মিডল নেম থাকিলে দিব তাৰপিছত লাষ্ট নেমটো অৰ্থাৎ উপাধিটো দি দিব স্পঞ্জ নেমটো নালাগে বাৰু তাৰপিছত আছে এড্ৰেছ তো এড্ৰেছ লাইন 1ত আপোনালোকে ফিল আপ কৰিব লাগিব নিজৰ গাঁওখনৰ নাম এড্ৰেছ লাইনত 2টো ফিল আপ কৰি দিব আপোনালোকৰ পোষ্ট অফিচটো লাইনত পোষ্ট অফিচটো দিয়া হোৱাৰ পাছত এড্ৰেছ লাইন 3 যদি আছে আপোনালোকে ফিল আপ কৰিলে কৰি ল'ব পাৰে দি দিব পুলিচ ষ্টেচনটোকে দি দিব আপোনালোকৰ যি পুলিচ ষ্টেচন হয় ডিষ্ট্ৰিক্টটো ইয়াত লিখি দিব আপোনালোকৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় তাৰ তলত আছে ষ্টেট আপোনালোকৰ ষ্টেটটো ইয়াত চুজ কৰিব লাগিব তলত আছে পিন কোড ইয়াত 6 ডিজিট পিন কোড এটা দি দিব আপোনাৰ যদি সেম এড্ৰেছ হয় ইয়াত বক্সটোত ক্লিক কৰি দিব অটোমেটিক ফিল আপ হৈ যাব গোটেইখিনি আৰু ইয়াত এমাউণ্টটো লিখা থাকিব যিহেতু এসসি সিলেক্ট কৰিছিলে কাৰণ নীল আছে আপোনালোকে ওবিসি বা জেনেৰেল সিলেক্ট কৰিলে ইয়াত 300 ৰুপিছৰ পেমেণ্ট এটা দেখাব আপোনালোকে পেমেণ্ট কৰিব লাগিব তো মই দেখুৱাই দিছোঁ কি আছে তো আপোনালোকে ফৰ্মখন এবাৰ কৰিবা চেক কৰি ল'ব সকলোবিলাক ঠিকে আছে নে নাই তো এফালৰ পৰা ফৰ্মখন সাবমিট কৰাৰ আগতে এবাৰ সিলেক্ট কৰি ল'ব কি ঠিকে আছে নে নাই এতিয়া গোটেইখিনি ফিল আপ হোৱাৰ পিছত সেভ আৰু নেক্সট বটম যিটো আছে তাতে ক্লিক কৰিব যদি কিবা ফিল আপ কৰাব লাগে তেতিয়া দেখুৱাব বাৰু কিবা এটা মিছিং আছে তো ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিব ওপৰৰ ফালে গৈ দেখিব এই যে নেকি 3 নম্বৰ পইণ্ট ইয়াত ইয়েছ বটমত ক্লিক কৰি দিব আৰু তলৰ ফালে গৈ আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া যিটো নেকি নেক্সট ষ্টেপ সেইটো অটোমেটিকলি গুচি যাব নেক্সট ষ্টেপটো হৈছে আপোনালোকৰ প্ৰিভিউ বটম ইয়াত আপোনালোকে এডুকেশ্যন ডিটেইলছটো ফিল আপ কৰিব লাগিব গ্ৰেজুৱেশ্যন কোনটো বিভাগত কমপ্লিট কৰিছিল লগতে কোনটো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছে সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত উল্লেখ কৰিব লাগিব লগতে এডুকেশ্যনেল যিটো নেকি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কোনটো বছৰৰ কোনটো মাহত আৰু কোন তাৰিখে আপোনালোকে পাছ কৰিছে সেই ইয়াৰটো দিব লাগিব তো সম্পূৰ্ণ ডিটেইলছটো ইয়াত আছে কাষত আপোনালোকে জাষ্ট চুজ কৰিলে হ'ল প্ৰথমে ডেটো চুজ কৰিব মান্থটো চুজ কৰিব তাৰপিছত ইয়াৰটো চুজ কৰিব তাৰপিছত এগ্ৰিগেট মাৰ্কছ অবটেন আপোনালোকে টোটেল মাৰ্কছৰ ভিতৰত কিমান মাৰ্কছ পাইছিল গ্ৰেজুৱেশ্যনত তো মাৰ্কশ্বিটখন চালে দেখা পাব তো গোটেইখিনি মাৰ্কছ আপোনালোকে এফালৰ পৰা ভালদৰে চাই ছেম টু ছেম ফিল আপ কৰিব লাগিব তো ভালদৰে গোটেইখিনি সিলেক্ট কৰাৰ পিছত মেক্সিমাম মাৰ্কছটো লিখিব লাগিব টোটেল মাৰ্কছ কিমান আছিল আৰু পাৰ্চেণ্টেজটো আপোনালোকে লিখি ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ কি ক্লাছ পাইছিল দিব আদাৰ কোৱালিফিকেশ্যন থাকিলে আদাৰ অপশ্যনত ফিল আপ কৰিব একদম চিম্পল হয় এই প্ৰচেছটো তলত আছে আপোনালোকৰ ইয়াত কেইটামান পইণ্ট দিয়া আছে আপোনালোকে ভালদৰে ইয়েছ নো অপশ্যনত ক্লিক কৰিব তো মই গোটেইকেইটাতে নো বটমত ক্লিক কৰি দিছোঁ তো যিহেতু নোৱে হয় তলফালে স্ক্ৰল ডাউন চাব যে ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে দিব দিছে নাথাকিলে নাই বাৰু আৰু লেংগুৱেজ কেইটামানৰ অপশ্যন দিয়া আছে আপোনাৰ 3টা লেংগুৱেজ লিখিব লাগিব প্ৰথমটো অফিচিয়েল লেংগুৱেজ যিটো এছামিজ চুজ কৰিছিলোঁ তাৰে বিষয়ে আপোনালোকে ৰিডিং কৰিব পাৰে নে ৰাইটিং কৰিব পাৰে নে স্পিকিং কৰিব পাৰে সুধিছে তো আপোনালোকে গোটেইকেইটা টিক মাৰ্ক দিব যিটো জানে সেই লেংগুৱেজটোৰ ওপৰত তো এছামিজটো দিলোঁ তাৰপিছত ইংলিছ দিলোঁ এতিয়া লাষ্ট আছে হিন্দী তো হিন্দী লেংগুৱেজটোত মই দি দিছোঁ কি অপশ্যন হ'ব লাগে আৰু গোটেইখিনি হোৱাৰ পিছত ছেভ এণ্ড নেক্সট বটমত ক্লিক কৰি দিব তেতিয়া কিবা থাকিলে দি দিব বাৰু দেখুৱাই দিব ইয়াত ইয়েছ কৰিব লাগিব আৰু ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব একদম চিম্পল প্ৰচেছ হয় তো ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল তো এতিয়া আপুনি জাষ্ট ফটোখনৰ তলত কনফাৰ্মেশ্যনত তাৰ বাবে বক্সটোত ক্লিক কৰিব তাৰ যি আছে ডিক্লেৰেশ্যনত আই এগ্ৰি বটমত ক্লিক কৰিব আৰু ছিগনেচাৰ কনফাৰ্মেশ্যনত ক্লিক কৰিব আৰু ফাইনেল ছাবমিট বটমত ক্লিক কৰি দিলে অ'কে বটমত ক্লিক কৰি দিব আপোনালোকৰ যিখন নেকি এপ্লাই কৰা প্ৰচেছ সেইটো কমপ্লিট হৈ গৈছে SBI যিটো নেকি এপ্ৰেণ্টিছৰ পোষ্ট হয় তাতে সম্পূৰ্ণৰূপে দেখুৱাই দিলোঁ প্ৰিণ্ট বটমত যাব আপোনালোকে যিখন নেকি এপ্লাই কৰিছিল সেই এপ্লিকেশ্যনখন প্ৰিণ্ট কৰি থৈ দিব পাৰে একদম চিম্পল প্ৰচেছতে দেখুৱাই দিছোঁ আৰু আপোনালোকে এপ্লাই কৰিলে মোবাইলতো কৰিব পাৰিব মাত্ৰ মোবাইলটো লেণ্ডস্কেপ মোড কৰিব লাগিব অৰ্থাৎ মোবাইলটো যেনেকৈ ঘূৰাই লয় পাবজি খেলোৱাৰ নিচিনা একদম চিম্পল প্ৰচেছত দেখুৱাই দিছোঁ এপ্লাই কৰা প্ৰচেছটো আৰু যদি আপোনালোকে এই এপ্লাই সম্বন্ধে কিবা কথা জানিব লাগে তেতিয়া তলত কমেণ্ট কৰিব আৰু অথবা ইনষ্টাগ্ৰাম ফেচবুক বা যিকোনো ছ'চিয়েল মাধ্যমত গৈ আপোনালোকে ফ'ল' কৰিলে মোক গম পাব আৰু যিকোনো পাৰ্চনেল কুৱেশ্যন যদি থাকে আপোনালোকে ইনষ্টাগ্ৰামত মোক কৰিব পাৰে মই ডেফিনেটলি উত্তৰ দিম
আৰু যদিহে ইয়াৰ বিষয়ে আৰু কিবা জানিব লাগে তেতিয়া ডেফিনেটলি আপোনালোকে তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ উপৰিও যিটো নেকি আন একাডেমীৰ বস্তু মই দেখুৱালোঁ সেইটো আপোনালোকে ডেফিনেটলি যাওক আৰু ফ্ৰীতে এক্সামটো দিয়ক আৰু ৰিৱাৰ্ডছো পাব বিভিন্ন ধৰণৰ আৰু বহুত সুবিধা দিয়া আছে আন একাডেমীৰ ফালৰ পৰা গতিকে আপোনালোকে সেই সুবিধাটো গোটেইখিনি লওক বহুত ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে